Hello everyone, welcome to Yasmin's Learning Corner. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 8ৰ সায়েন্স বুকৰ চেপ্টাৰ 8 কোষ গঠন আৰু কাৰ্য। আজিৰ আমাৰ টপিক হৈছে কোষৰ অংশসমূহ কোষাবৰণ। সো কোষৰ অংশসমূহৰ ভিতৰত এটা অংশ হৈছে কোষাবৰণ, হেতুৰ বিষয়ে আজি ভিডিঅ'ত আমি চাম। সো আমি কোষৰ বিষয়ে পঢ়ি আছিলোঁ যে কোষ হৈছে কি আমাৰ শৰীৰৰ মুখ্য কাৰ্যকৰী একক, যাৰ দ্বাৰা আমাৰ শৰীৰ গঠিত হৈছে। এতিয়া এই কোষবোৰ কিহৰ দ্বাৰা গঠিত হৈছে? সো যিবোৰ কোষ আছে আমাৰ দেহত, উদ্ভিদৰ দেহত বা অণুজীৱসমূহৰ দেহ কোষেৰে গঠিত, সেই কোষসমূহ আকৌ কিছুমান উপাদানেৰে গঠিত। আৰু কোষত এই উপাদানবোৰ থকাৰ কাৰণে কোষবোৰ জীৱিত। কোষবোৰে নিৰ্দিষ্ট কাৰ্য কৰিব পাৰে, কাৰণ কোষৰ ভিতৰত কিছুমান নিৰ্দিষ্ট উপাদান আছে। সো যিমান কোষ আছে, উদ্ভিদৰ কোষ হওক বা প্ৰাণীৰ কোষ হওক বা বেক্টেৰিয়াৰ কোষ হওক, আটাইবোৰ কোষৰ ভিতৰতে যি উপাদান আছে, উপাদানসমূহ একে হয়। একে ধৰণৰ উপাদানেৰে কোষসমূহ গঠিত হয়, কেৱল ইহঁতৰ কাম বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। কোষৰ ভিতৰত যে উপাদান থাকে তাৰে ভিতৰত মূল উপাদান হৈছে কোষাবৰণ, কোষ প্ৰৰচ, নিউক্লিয়লাছ বা কোষ কেন্দ্ৰ। এই তিনিটাৰ উপৰিও কোষৰ ভিতৰত আৰু বহুতো উপাদান থাকে, যেনেকুৱা তাৰে ভিতৰত আছে মাইটকন্ড্ৰিয়া এটা উপাদান হয়, তাৰপিছত লাইসোজম, ৰাইব'জম, গোলগি বডি, অন্তঃপ্ৰৰক্ষীয় জালিকা, চাইটোছল, এইবোৰ হৈছে কি কিছুমান উপাদান যাৰ দ্বাৰা কোষ গঠিত হয়। কিন্তু তাৰে ভিতৰত মূল উপাদান হৈছে কোষাবৰণ, কোষ প্ৰৰক আৰু নিউক্লিয়াছ বা কোষ কেন্দ্ৰ। সো আজিৰ ভিডিঅ'ত আমি এইটো ক্লাছত, তোমালোকৰ ক্লাছ 8ত এই তিনিটাৰ বিষয়ে জানিলেই হ'ব। যিমান হায়াৰ ক্লাছত যাবা সিমান গোটেইকেইটা উপাদানৰ বিষয়ে ডিটেইলছত জানিব পাৰিবা। সো কোষ প্ৰৰক আৰু কোষ কেন্দ্ৰক যি কোষাবৰণে আৱৰি ধৰি ৰাখে তাক প্লাজমা বুলিও কোৱা হয়। সো কি হয় যে এই যিটো কোষাবৰণ আছে, কোষাবৰণটো কি হয়, ছাপ'জ এইটো হৈছে এটা কোষ। সো এইটো মাজত যিটো বস্তু আছে সেইটো কোৱা হয় কি কোষ কেন্দ্ৰ। আৰু এই চাৰিওফালে যি আৱৰণ আছে তাক কোৱা হয় কোষাবৰণ। আৰু এই মাজত যিবোৰ বস্তু থাকে তাক কোৱা হয় কি কোষ প্ৰৰক। সো এই তিনিটা মূল উপাদানেৰে কোষ গঠিত হয়। যিটো কোষ কেন্দ্ৰ থাকে, কোষ কেন্দ্ৰক কি কৰি ৰাখে, কোষাবৰণে চাৰিওফালৰ পৰা আৱৰি ৰাখে, আৰু এই কোষাবৰণটোক প্লাজমা বুলিও কোৱা হয়। মনত ৰাখিবা, কোষাবৰণক কি বুলি কোৱা হয়, কোষাবৰণক প্লাজমা বুলিও কোৱা হয়। আৰু কোষাবৰণৰ কাৰণে কোষবোৰৰ মাজত এটা বেৰ থাকে। সো বেৰবোৰে কোষবোৰক এটা আনটোৰ পৰা পৃথক কৰি ৰাখে। যেতিয়া কোষবোৰ চাবা, কোষবোৰ দেখিবলৈ এনেকুৱা ধৰণৰ হয়। সো এই চাৰিওফালৰ যি আৱৰণ, এই আৱৰণটো হৈছে কি কোষবেৰ। কোষবেৰ থকাৰ কাৰণে কোষবোৰ এটাই আনটোৰ পৰা পৃথক হৈ থাকে। প্লাজমা বেৰখন ছিদ্ৰযুক্ত আৰু ই বস্তু বা পদাৰ্থসমূহ বাহিৰলৈ বা ভিতৰলৈ সঞ্চালন হ'ব দিয়ে। এই যিটো কোষৰ আৱৰণ আছে, কোষৰ আৱৰণটো কি হয়, অৰ্ধভেদ্য হয়, ছিদ্ৰযুক্ত হয়। তাৰমানে ইয়াৰ মাজেৰে যিকোনো বস্তু অহা যোৱা কৰিব পাৰে। অক্সিজেন অহা যোৱা কৰিব পাৰে, তাৰমানে বায়ু অহা যোৱা কৰিব পাৰে, তাৰপিছত পানী অহা যোৱা কৰিব পাৰে। পানী অহা যোৱা কৰা যি প্ৰক্ৰিয়া আছে তাক আশ্ৰিতি বুলি কোৱা হয়, ৰাইট। তাৰপিছত গেছ অহা যোৱা কৰা যি প্ৰক্ৰিয়া আছে তাক ডিফিউশ্যন বুলি কোৱা হয়। এইবোৰ আগৰ ক্লাছত পাবাগৈ ভালকৈ। সো প্লাজমা বেৰ যিখন আছে, কোষাবৰণ যিখন আছে, কোষাবৰণৰ বেৰখন ছিদ্ৰযুক্ত হোৱাৰ কাৰণে ইয়াৰ মাজেৰে বিভিন্ন ধৰণৰ পদাৰ্থসমূহ অহা যোৱা কৰিব পাৰে।
এতিয়া কোষৰ যে মূল উপাদান তিনিটা, কোষাবৰণ, কোষকেন্দ্ৰ আৰু কোষ প্ৰৰক, সেই উপাদানসমূহ পৰ্যবেক্ষণ কৰাৰ কাৰণে এটা ক্ৰিয়াকলাপ কৰিব পাৰা। চ' ক্ৰিয়াকলাপ কৰাৰ কাৰণে তোমালোকে পিঁয়াজৰ সৰু এটা শ্লাইড, অকণমান সৰু পাতল এটা শ্লাইড কাটি লোৱা। কাটি পেলাই তোমালোকে চেপেনা বা হাতেৰে ইয়াৰ অংশ পৃথক কৰিব পাৰিবা। পিঁয়াজৰ কন্দটো ভাঙি পাতল বাকলিৰ তৰফ এটা পৃথক কৰি লোৱা আৰু এখন কাঁচৰ শ্লাইড, লেবত কাঁচৰ শ্লাইড থাকে এনেকুৱা ধৰণৰ, কাঁচৰ শ্লাইডত সেই তুমি কাটি লোৱা পাতল টুকুৰা এটা শ্লাইডত লৈ পেলাই তাতে মিথাইলিন ব্লু দিয়া। মিথাইলিন ব্লু দিয়াৰ লগে লগে এইটো কি হ'ব, ভিজিবল হ'ব। পিঁয়াজৰ যিবোৰ কোষ বেৰ আছে, বেৰসমূহ কি হ'ব, ভিজিবল হ'ব, দেখিবলৈ পোৱা যাব ভালকৈ। আৰু কভাৰ স্লিপাৰে ঢাকি ৰাখা। আৰু কভাৰ স্লিপাৰো থাকে, তোমালোকে এইবোৰ লেবত দেখিবলৈ পাবা, পাতল, একেবাৰে পাতল কাঁচৰ টুকুৰা। সেইটো কি কৰা, তোমালোকে শ্লাইডৰ ওপৰত য'ত পিঁয়াজটো ৰাখিছা তাৰ ওপৰত দি পেলাই অকণমান হেঁচি দিয়া। কভাৰ স্লিপটো ৰখাৰ সময়ত এইটো নিশ্চিত হ'বা যে কভাৰ স্লিপৰ ভিতৰত বায়ুৰ কণিকা যাতে নাথাকে। কভাৰ স্লিপ সদায় অতি সোনকালে লগাব লাগে, তাতে ৰ'ব নালাগে, ৰ'লে কি হয় ভিতৰত বায়ু সোমাই যায়। অনুবীক্ষণ যন্ত্ৰৰ শ্লাইডখন পৰ্যবেক্ষণ কৰা। এতিয়া কি কৰা, অনুবীক্ষণ যন্ত্ৰৰ সহায়ত শ্লাইডখন যেতিয়া পৰ্যবেক্ষণ কৰিবা তেতিয়া কি দেখিবলৈ পাবা, পৰ্যবেক্ষণ কৰিলে এনেকুৱা ধৰণৰ এটা গঠন দেখিবলৈ পাবা। চ' পিঁয়াজৰ কোষৰ অন্তৰ্ভাগ কোষাবৰণ আৱৰি থাকে। চ' পিঁয়াজৰ কোষৰ যি অন্তৰ্ভাগ আছে, ভিতৰৰ ভাগ আছে, তাতে বেৰ কিছুমান থাকে আৰু কোষাবৰণক আন এখন ডাঠ আৱৰণে আৱৰি থাকে। ইয়াক কোষবেৰ বুলি কোৱা হয়। এই যিটো কোষাবৰণ আছে, কোষাবৰণক আৰু এটা আৱৰণে আৱৰি ৰাখে আৰু এইটো উদ্ভিদৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়। প্ৰাণীৰ ক্ষেত্ৰত কোষবেৰ নাথাকে, কেৱল কোষাবৰণহে থাকে। চ' মাজৰ ঘন ঘূৰণীয়া আকৃতিৰ অংগটোক কোষকেন্দ্ৰ বা নিউক্লিয়াছ বোলে। নিউক্লিয়াছ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে পদাৰ্থখিনিক কোষ প্ৰৰক বুলি কোৱা হয়। এতিয়া আমি এইখিনি বস্তু চিত্ৰৰ সহায়ত চাম। চ' এইটো আমি যেতিয়া পিঁয়াজক অনুবীক্ষণ যন্ত্ৰৰ তলত চাম তেতিয়া আমি এনেকুৱা ধৰণৰ দেখিবলৈ পাম। চ' এই যে মাজত যে ঘূৰণীয়া ঘূৰণীয়া দেখা গৈ আছে, এইটো হৈছে কি, কোষকেন্দ্ৰ বা নিউক্লিয়াছ। কোষকেন্দ্ৰ বা নিউক্লিয়াছ। আৰু এই যে বেৰবোৰ যে দেখা গৈ আছে, এই বেৰবোৰ হৈছে কি, কোষাবৰণ। বেৰবোৰ হৈছে কোষাবৰণ। আৰু এই বেৰবোৰৰ ভিতৰত যিবোৰ পদাৰ্থ আছে, তৰল পদাৰ্থ আছে, সেই পদাৰ্থবোৰক কি বুলি কোৱা হয়, কোষ প্ৰৰক বুলি কোৱা হয়। চ' চিত্ৰ, পিঁয়াজৰ বাকলিৰ কোষ। এতিয়া যি কোষবেৰ আছে, কোষবেৰটো প্ৰাণীৰ যি কোষ আছে, কোষত নাথাকে, কিন্তু উদ্ভিদৰ কোষতহে থাকে। তেনেহ'লে এই কোষবেৰৰ প্ৰয়োজন কি? চ' কোষাবৰণে কোষৰ আকৃতি প্ৰদান কৰে। যি কোষাবৰণ থাকে, কোষাবৰণটো থকাৰ কাৰণে কোষটোৱে এটা নিৰ্দিষ্ট আকৃতি পায়। ছাপ'জ যদি কোষাবৰণটো এনেকুৱা ধৰণৰ হয়, তেতিয়াহ'লে কোষটো দেখিবলৈ এনেকুৱা হয়। যদি কোষাবৰণটো ঘূৰণীয়া হয়, তেতিয়াহ'লে কোষটো ঘূৰণীয়া হয়। গতিকে যি কোষাবৰণ থাকে, কোষাবৰণে কোষক এটা আকৃতি প্ৰদান কৰে। অতিৰিক্তভাৱে উদ্ভিদ কোষৰ কোষাবৰণৰ বাহিৰত আৰু এখন তৰফ থাকে আৰু তাকে কোষবেৰ বুলি কোৱা হয়। চ' উদ্ভিদৰ ক্ষেত্ৰত এইটো দেখিবলৈ পোৱা যায়, যাক কোষবেৰ বুলি কোৱা হয়। আৰু এই অতিৰিক্ত যি তৰফ আছে, সেই তৰফে চাৰিওফালে থাকি উদ্ভিদক সুৰক্ষা দিয়ে। উদ্ভিদক সুৰক্ষা দিয়ে। তাৰপিছত এইটোৰ কাৰণে উদ্ভিদবোৰ জীৱিত থাকিব পাৰে। জীৱিত থকা মানে কি, জীৱিত মানে হৈছে কি, ইয়াতে কিছুমান মেটাবলিক এক্টিভিটি, কিছুমান বিপাকীয় কাৰ্য যেনেকুৱা শ্বসন, এইবোৰ চলি থাকিব পাৰে। উষ্ণতাৰ বিভিন্নতা, উচ্চ গতিত হোৱা বতাহ, বায়ুমণ্ডলৰ জলীয় বাষ্পৰ তাৰতম্য আদিৰ পৰা উদ্ভিদৰ সুৰক্ষাৰ প্ৰয়োজন। আমি জানো যে উদ্ভিদবোৰ এঠাইৰ পৰা আন ঠাইত যাব নোৱাৰে। গতিকে যদি পৰিৱেশত কিবা পৰিৱৰ্তন হৈছে, তেতিয়াহ'লে উদ্ভিদটোক সুৰক্ষাৰ প্ৰয়োজন হয়। আৰু এই যি কোষবেৰ আছে, কোষবেৰে উদ্ভিদক এই যিবোৰ উষ্ণতাৰ বিভিন্নতা, তাৰপিছত বতাহ, জলীয় বাষ্প, এইবোৰৰ পৰা সুৰক্ষা প্ৰদান কৰে।
লৰচৰ কৰিব নোৱাৰা হেতুকে উদ্ভিদে উক্ত প্ৰাকৃতিক তাৰতম্যৰ মুখামুখি হ'ব লাগে। কিন্তু প্ৰাণীৰ নাথাকে, কাৰণ প্ৰাণীবোৰ যিহেতু লৰচৰ কৰিব পাৰে, ইহঁতে ৰ'দ যদি আছে ক'ৰবাত তাৰ পৰা গুচি যাব পাৰে, বৰষুণ যদি বৰকৈ পৰিছে তাৰ পৰা গুচি যাব পাৰে, ঠাণ্ডা হ'লে ইহঁতে প্ৰব্ৰজন কৰিব পাৰে, কিন্তু উদ্ভিদে নোৱাৰে। গতিকে উদ্ভিদক কোষবেৰৰ প্ৰয়োজন হয়। এতিয়া বুজি পালা উদ্ভিদক কিয় কোষবেৰৰ প্ৰয়োজন হয়? কাৰণ উদ্ভিদ লৰচৰ কৰিব নোৱাৰে। গতিকে পৰিৱেশ পৰিৱৰ্তন হ'লে নিজৰ জীৱিকা নিৰ্বাহৰ কাৰণে, জীয়াই থকাৰ কাৰণে উদ্ভিদক কোষবেৰৰ অতিকৈ প্ৰয়োজনীয়। ট্ৰেডেস্কেনচিয়া, ইলডিয়া, বাৰিয় আদিৰ পাতৰ বাকলিত কোষ পৰ্যবেক্ষণ কৰিব পাৰি। পিঁয়াজৰ নিচিনাকৈ তোমালোকে স্লাইড প্ৰস্তুত কৰিব পাৰা। এইবোৰ কিছুমান উদ্ভিদৰ নাম হয়, যাৰ পৰা আমি কি চাব পাৰোঁ? কোষসমূহক চাব পাৰোঁ। যেনেদৰে আমি পিঁয়াজৰ ক্ষেত্ৰত চাইছিলোঁ। প্ৰহেলিকাই প্ৰজ্ঞানক প্ৰাণী কোষ পৰ্যবেক্ষণ কৰিছে নেকি সুধিলে। চ' আমি উদ্ভিদৰ কোষ চালোঁ, এতিয়া প্ৰাণীৰ কোষ পৰ্যবেক্ষণ কৰাৰ কাৰণে আমি কি কৰিব লাগিব? এডাল পৰিষ্কাৰ দাঁত খৰিকা বা মূৰ ভঙা দিয়াচলাইৰ কাঠি লোৱা। মূৰ ভঙা দিয়াচলাইৰ কাঠি, তাৰমানে যিখিনি কাঠ থকা অংশ আছে সেইখিনি অংশ লোৱা। তোমাৰ গালৰ ভিতৰৰ ফালটো খৰিকাৰ জোঙা অংশটোৰে দুখ নোপোৱাকৈ চুচি দিয়া। অকণমান লাহে লাহে গালৰ ভিতৰত চব থাকে, গতিকে তাতে চুচুৰি দিয়া, বৰ বেছি চুচুৰি নিদিবা। কাঁচৰ স্লাইডৰ ওপৰত এটোপাল পানী লৈ চুচি উলিওৱা বস্তুখিনি তাত ৰাখা। সেই স্লাইডত চুচি লোৱা বস্তুখিনি ৰখাৰ পিছত কি কৰিবা? এটোপাল আয়ডিন দিয়া আৰু কভাৰ স্লিপাৰেৰে ঢাকি দিয়া, নাইবা 1 পৰা 2 টোপাল মিথাইল ব্ৰু দ্ৰব্য দিব পাৰা। অনুবীক্ষণ যন্ত্ৰত পৰ্যবেক্ষণ কৰা। তোমালোকে বহু কোষ দেখিবলৈ পাবা। তোমালোকে কোষৰ কোষাৱৰণ, তাৰপিছত কোষ প্ৰৰক, কোষ কেন্দ্ৰ চিনাক্ত কৰিব পাৰিবা। প্ৰাণীৰ কোষত কোষবেৰ নাথাকে, এইটো আমি জানো, প্ৰাণীৰ কোষত কোষবেৰ নাথাকে। গতিকে তোমালোকে যেতিয়া লেবত যোৱা, লেবত গৈ পেলাই তোমালোকে মুখৰ পৰা কোষ উলিয়াই পেলাই মিথাইল ব্লু দি পেলাই অনুবীক্ষণ যন্ত্ৰৰ তলত চাব পাৰা মানুহৰ কোষবোৰ কেনেকুৱা হয়। এয়া চোৱা মানুহৰ গালৰ কোষ। তোমালোকে যদি চোৱা তেনেহ'লে এনেকুৱা ধৰণৰ দেখিবলৈ পাবা। এই যিবোৰ ৱালবোৰ যে আছে, বেৰবোৰ যে আছে, এই বেৰবোৰক কি কোৱা হ'ব? বেৰবোৰ হৈছে কোষাবৰণ। এই বেৰবোৰৰ নাম হৈছে কি? কোষাবৰণ। আৰু ইয়াৰ ভিতৰত যিবোৰ পদাৰ্থ আছে, এইবোৰক কি কোৱা হয়? কোষ প্ৰৰক। আৰু এই মাজৰ যে ৰাউণ্ড আছে, চোৱা প্ৰতিটো কোষৰে মাজত ৰাউণ্ড এটা আছে, এই ৰাউণ্ডটোৰ নাম হৈছে কি? কোষ কেন্দ্ৰ। ৰাউণ্ডটোৰ নাম হৈছে কি? কোষ কেন্দ্ৰ। চ' এনেকুৱা ধৰণৰ তোমালোকে দেখিবলৈ পাবা। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।